প্ৰিয় নৱম মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আমি তোমালোকৰ বাবে ইতিমধ্যে ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন এই সম্পৰ্কে পটভূমি সম্পৰ্কে আলোচনা কৰিছিলোঁ। আহা আমি তাৰ পৰৱৰ্তী খণ্ড মানে পলাচী যুদ্ধৰ পিছত ভাৰতবৰ্ষত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কেনেধৰণে প্ৰতিষ্ঠা হৈছিল সেই বিষয়ে আলোচনা কৰোঁ। তোমালোকৰ যদি এই ভিডিঅ'টো তোমালোকৰ উপযোগী হয় তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টোত এটা লাইক কৰিবা। আহা আমি আৰম্ভ কৰোঁ। ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে পঢ়িছিলোঁ যে ৰবাৰ্ট ক্লাইভৰ সময়লৈকে অৰ্থাৎ 1757 চনলৈকে ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানীৰ কাৰ্যকলাপ সম্পৰ্কে আমি ইতিমধ্যে পঢ়িলোঁ যে ৰবাৰ্ট ক্লাইভ এজন সুচতুৰ, ইয়াত আমি পাইছোঁ ৰবাৰ্ট ক্লাইভ এজন সুচতুৰ কি আছিল শাসক আছিল। তেখেতে ভাৰতবৰ্ষত ছল চাতুৰিৰে যুদ্ধ বিগ্ৰহ নাইবা মিত্ৰতা বা কৌশলেৰে তেওঁ কি কৰিছিল, কোম্পানীৰ বিভিন্ন দেশীয় ৰাজন্যবিলাকক বা ৰজাবিলাকক তেওঁ কোম্পানীৰ হয় অধীনলৈ আনিছিল, নহয় কোম্পানীৰ মিত্ৰতাপাশত আবদ্ধ কৰিছিল। তেওঁৰ পিছত ৰবাৰ্ট ক্লাইভৰ পৰা লৰ্ড ডেলহাউচিলৈ, এইবোৰ গভৰ্ণৰ জেনেৰেল আছিল, ৰবাৰ্ট ক্লাইভৰ পৰা লৰ্ড ডেলহাউচিলৈ লৰ্ড ডেলহাউচিয়ে শাসন চলাইছিল 1848 চনৰ পৰা 1856 চনলৈকে। এই শাসনৰ সময়ছোৱালৈকে ভাৰতবৰ্ষত কি কৰিছিল, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষখন শাসন কৰিছিল। আৰু এই কালছোৱাতেই সমগ্ৰ ভাৰতবৰ্ষখন লাহে লাহে কি কৰিছিল, ব্ৰিটিছ সাম্ৰাজ্যবাদৰ উপনিৱেশলৈ পৰিণত হৈছিল। তেনেহ'লে ৰবাৰ্ট ক্লাইভৰ দিনৰ পৰা কলৈকে, লৰ্ড ডেলহাউচিৰ দিনলৈকে। এতিয়া আমি চাম যে এই কালছোৱাক 1757 চনৰ পৰা পৰাধীন ভাৰতৰ সুদীৰ্ঘ কালজুৰি ব্ৰিটিছ শাসনৰ সময়ছোৱাক পৰাধীন ভাৰতৰ সুদীৰ্ঘ কালজুৰি ব্ৰিটিছ শাসনৰ সময়ছোৱাক দুটা ভাগত বিভক্ত কৰা হয়। প্ৰথমটো হৈছে এইটো প্ৰথমটো তোমালোকে মন কৰিবা, প্ৰথমটো কি, মোগল সাম্ৰাজ্য পতনৰ পৰা আৰম্ভ কৰি 1857 খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহলৈকে, এইটো প্ৰথম ফেজ বা প্ৰথম পৰ্যায়। আমি এতিয়া পাইছোঁ যে পৰাধীন ভাৰতবৰ্ষ 1947 চনত স্বাধীন হৈছিল, গতিকে 1947 চনলৈকে ভাৰতবৰ্ষত ব্ৰিটিছৰ শাসনক কি দুটা ভাগত ভাগ কৰিব পাৰি, 1 নম্বৰ আৰু 2 নম্বৰ। প্ৰথমটোত কি আছিল, প্ৰথমটোত 1857 চনলৈকে, মূলতঃ মোগল সাম্ৰাজ্যৰ পতনৰ পৰা 1857 চনলৈকে প্ৰথমটো ভাগত ভাগ কৰা হৈছিল। আৰু দ্বিতীয়টো ভাগ হৈছে কি, 1858 চনৰ পৰা বা 1858 খ্ৰীষ্টাব্দৰ পৰা 1947 খ্ৰীষ্টাব্দলৈকে। এই প্ৰথমটো ভাগ কৰা শেষ হৈছে 1857 খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহত, আৰু দ্বিতীয়টো ভাগ আৰম্ভ হৈছে 1858 খ্ৰীষ্টাব্দৰ পৰা 1947 চনলৈকে। এই প্ৰথম চোৱা সময়ত পিছত দিছে যে 1947 খ্ৰীষ্টাব্দত ভাৰতীয়ৰ হাতত ক্ষমতা হস্তান্তৰ কৰালৈকে। এতিয়া প্ৰথম চোৱা সময়ত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতীয় ৰাজন্যবৰ্গক ক্ষমতাচ্যুত কৰি সিঁচৰিত হৈ থকা ৰাজ্য খণ্ডসমূহক একত্ৰিত কৰি বিস্তাৰিত ব্ৰিটিছ ভূ এলেকাত কেন্দ্ৰীয় শাসনযন্ত্ৰ প্ৰতিষ্ঠা কৰিছিল। ইয়াৰে প্ৰথম চোৱাত মানে মোগল সাম্ৰাজ্য পতনৰ পৰা আৰম্ভ কৰি 1857 খ্ৰীষ্টাব্দলৈকে এই সময়ছোৱাত ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে শাসন কৰিছিল। আৰু তেওঁলোকে কেনেধৰণে শাসন কৰিছিল, বিভিন্ন দেশীয় ৰজাবিলাক আমি পাইছিলোঁ যে সেই সময়ত ভাৰতখন সৰু সৰু ৰাজ্যত বিভক্ত আছিল, আৰু সেইবিলাকত একোজন ৰজা আছিল। আৰু অতি আচৰিত কথা যে গোটেই সকলো ৰজাৰ মাজত কি আছিল, তেওঁ ভাৰতীয় ৰজাবিলাকৰ মাজত কোনো মিল নাছিল। ফলস্বৰূপে কি কৰিছিল, ইষ্ট ইণ্ডিয়া কোম্পানী এই ৰাজন্যবৰ্গক এজন এজনকৈ হয় ক্ষমতাচ্যুত কৰিছিল, নহয় যুদ্ধ কৰি তেওঁলোকক আঁতৰাই পঠিয়াইছিল, নহয় সন্ধি কৰি ব্ৰিটিছৰ অধীন কৰিছিল, নাইবা ছল চাতুৰিৰে তেওঁলোকক কি কৰিছিল, নিজৰ অধীন কৰি সেই ৰাজ্যসমূহ ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগত কি কৰিছিল, চামিল কৰি ভাৰত ব্ৰিটিছ ভূখণ্ড স্থাপন কৰিছিল। আৰু তাত এটা কেন্দ্ৰীয় শাসনযন্ত্ৰ তেওঁলোকে প্ৰতিষ্ঠা কৰিছিল। এঠাইৰ পৰাই তেওঁলোকে গোটেইখিনি অন্যান্য শাসকৰ হতুৱাই তেওঁলোকে শাসন প্ৰতিষ্ঠা কৰিছিল। তাৰপিছত 1858 খ্ৰীষ্টাব্দৰ পৰা মানে এই 2 নম্বৰ দ্বিতীয় কালছোৱাত তেওঁলোকে কি কৰিছিল, 1858 খ্ৰীষ্টাব্দৰ পৰা 1947 চনলৈকে, 1858 পৰা
1947 খ্ৰীষ্টাব্দলৈকে তেওঁ কি কৈছিল ব্ৰিটিছ ৰাজশক্তিয়ে ভাৰতবৰ্ষত ইংৰাজ শাসন সুসংবদ্ধ কৰি ৰখাত স্বাৰ্থত স্থায়ী চৰকাৰ গঠন কৰি কিছুমান জনকল্যাণমূলক ব্যৱস্থা হাতত লৈছিল এই কালছোৱাত দ্বিতীয় চোৱা কালত কি কৈছিল ব্ৰিটিছ চৰকাৰে লণ্ডনৰ প্ৰতিনিধিয়ে ভাৰতবৰ্ষখন শাসন কৰিছিল আৰু তেওঁলোকে কি কৈছিল ইংৰাজ শাসন ভাৰতবৰ্ষত ইংৰাজ শাসন সিস্টেমেটিক বা সুসংবদ্ধ ৰূপত লাহে লাহে গঢ়ি তুলিবলৈ চাইছিল আৰু পৰাপক্ষত ভাৰতীয়সকলৰ হতুৱাই লাহে লাহে কি কৰিছিল 1947 চনৰ ঠিক অলপ আগৰ পৰা কি কৈছিল চৰকাৰ কিছুমান গঠন কৰি কি কৰিছিল জনকল্যাণমূলক কাম কৰাৰ ব্যৱস্থা হাতত লৈছিল তাৰপিছত ভাৰতীয় জাতীয় আন্দোলন এই সময়ছোৱাতে হৈছিল এই 1858 চনৰ পৰা খ্ৰীষ্টাব্দৰ পৰা 1947 খ্ৰীষ্টাব্দলৈ এই দ্বিতীয় সময়ছোৱাত কি হৈছিল ভাৰতবৰ্ষত জাতীয় আন্দোলন বিলাক হৈছিল আৰু এই আন্দোলনৰ পৰিণতি স্বৰূপে ব্ৰিটিছ সাম্ৰাজ্যবাদে বা ব্ৰিটিছ ভাৰতবৰ্ষত ব্ৰিটিছ উপনিৱেশবাদে কি কৰিছিল ভাৰতৰ পৰা বিদায় মাগিছিল তেনেহলে ছাত্ৰ ছাত্ৰীসকল আহা এতিয়া আমি চাওঁ যে ভাৰতবৰ্ষত কোম্পানীৰ শাসন আমূল কেনেকুৱা আছিল এতিয়া ৰবাৰ্ট ক্লাইভ আমি প্ৰথমটো শাসন তেতিয়া পাইছিলো যে ৰবাৰ্ট ক্লাইভৰ দ্বিতীয়টো শাসন 1765 পৰা 1767 চনলৈকে হৈছিল এজন সুচতুৰ আৰু সুদক্ষ তেওঁ শাসক আছিল আমি আগতে পাইছিলো তেওঁ সেই কাৰণে দ্বিতীয়বাৰৰ কাৰণে ভাৰতবৰ্ষলৈ পঠিয়াইছিল 1765 চনত আৰু তেওঁ 1767 চনলৈকে তেওঁ শাসন কৰিছিল গতিকে তেওঁ কি কৰিছিল এই সময়ছোৱাত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ৰাজশক্তি ৰূপে আইনগত ৰূপে স্বীকৃতি লাভ কৰিছিল এই সময়ছোৱাতে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী যিটো কোম্পানী ব্যৱসায় বাণিজ্যৰ কাৰণে প্ৰতিষ্ঠা হৈছিল সেই কোম্পানীটোৱে ৰাজশক্তিৰ মৰ্যাদা পাইছিল গতিকে ইয়াৰ পিছত তেওঁ কি কৰিছিল মোগল সম্ৰাট শাহ আলমৰ লগত তেওঁ ৰবাৰ্ট ক্লাইভে কি কৰিছিল এখন সন্ধি কৰিছিল যিখন সন্ধি খুব গুৰুত্বপূৰ্ণ সেই সন্ধিখন নাম হ'ল এলাহাবাদ সন্ধি বা এলাহাবাদ চুক্তি 1765 চনত এখন মনত ৰাখিবা যে এই সন্ধিৰ ফলস্বৰূপে কি কৰিছিল কোম্পানীয়ে বংগ বিহাৰ আৰু উৰিষ্যাৰ ওপৰত ৰাজনৈতিক কৰ্তৃত্ব লাভ কৰিছিল লাহে লাহে তেওঁলোকে এটা মুখ্য শক্তিত কেনেদৰে পৰিণত হৈছিল তোমালোকে চোৱা যে এলাহাবাদ চুক্তিৰ ফলস্বৰূপে তেওঁলোকে তিনিখন ঠাই লাভ কৰিছিল এক বংগ দুই বিহাৰ আৰু তৃতীয়তে উৰিষ্যা আৰু সেই উৰিষ্যাৰ ওপৰত ৰাজনৈতিক কৰ্তৃত্ব লাভ কৰিছিল আৰু সেই ৰাজনৈতিক কৰ্তৃত্বৰ পিছত তেওঁলোকে কি কৰিছিল সম্ৰাটে কোম্পানীক দেৱানীৰ ক্ষমতাও দিছিল দেৱানী মানে কি এই বংগ বিহাৰ আৰু উৰিষ্যাত তেওঁলোকে কি হৈছিল বিনা দ্বিধাই ৰাজহ সংগ্ৰহ কৰিব পাৰিছিল আৰু তাত অসামৰিক প্ৰশাসনৰ দায়িত্ব কি কৰিছিল তেওঁলোকে লাভ কৰিছিল আৰু ইয়াৰ যোগেদি বংগত তেওঁলোকে দ্বৈত শাসন প্ৰৱৰ্তন কৰিছিল এতিয়া তেনেহলে ইয়াত প্ৰশ্ন আহিব পাৰে যে এলাহাবাদ চুক্তি কাৰ মাজত কেতিয়া সম্পন্ন হৈছিল এলাহাবাদ চুক্তিৰ ফলাফল কি আৰু এলাহাবাদ চুক্তিৰ ফলত প্ৰৱৰ্তন হোৱা দ্বৈত শাসন বুলিলে কি বুজা বা বংগৰ দ্বৈত শাসন বুলিলে কি বুজা যদি তোমালোকে তাৰ উত্তৰ চোৱা বিশেষকৈ বংগৰ দ্বৈত শাসন বুলিলে কি বুজা বংগৰ দ্বৈত শাসন বুলি ক'লে এলাহাবাদ চুক্তিৰ জৰিয়তে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কি কৰিছিল ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগ বিহাৰ আৰু উৰিষ্যাত ৰাজহ সংগ্ৰহ আৰু অসামৰিক প্ৰশাসনৰ দায়িত্ব লাভ কৰিছিল অন্যহাতে মোগল সম্ৰাটৰ হাতত থাকি গৈছিল সামৰিক প্ৰশাসন সেইকাৰণে প্ৰশাসন ব্যৱস্থাটো দুভাগত বিভক্ত হোৱাৰ কাৰণে এভাগ এটা ফালেদি কোম্পানীয়ে কি কৰিছিল ৰাজহ সংগ্ৰহ আৰু অসামৰিক প্ৰশাসনৰ দায়িত্বত আছিল অন্যহাতে মোগল সম্ৰাট আকৌ কিহৰ দায়িত্বত আছিল সামৰিক প্ৰশাসনৰ দায়িত্বত আছিল সেইকাৰণে সেই শাসন ব্যৱস্থাটোক দ্বৈত মানে দুই আৰু শাসন মানে শাসন কৰা গতিকে দুই প্ৰকাৰ শাসন বা দ্বিতীয় শাসন গতিকে দ্বৈত শাসন তেওঁলোকে কি কৰিছিল কোম্পানীয়ে প্ৰৱৰ্তন কৰিছিল এই ব্যৱস্থাৰ যোগেদি কোম্পানীৰ ক্ষমতা দুগুণ বৃদ্ধি পাইছিল আনহাতে সম্ৰাটৰ তলতীয়া নবাব গৰাকী হৈছিল নামমাত্ৰ সামৰিক প্ৰশাসক এই চুক্তিৰ ফলস্বৰূপে বা এই ব্যৱস্থাৰ ফলস্বৰূপে যি দেৱানী আৰু অসামৰিক শাসনৰ দায়িত্ব ইষ্ট ইণ্ডিয়া কোম্পানীয়ে লাভ কৰিছিল তাৰ ফলত কি হৈ পৰিছিল নবাবজন হৈ পৰিছিল বংগ বিহাৰ উৰিষ্যাৰ নবাব বিশেষকৈ বংগৰ নবাব হৈ পৰিছিল নামমাত্ৰ সামৰিক প্ৰশাসক বা নিজামত গতিকে ইয়াৰ পিছত আমি ক্লাইভৰ পৰৱৰ্তী গভৰ্ণৰ সকলেও মোগল শাসকৰ ওপৰত ৰাজনৈতিক কৰ্তৃত্ব খটুৱাবলৈ যত্নপৰ হৈছিল ইয়াৰ পিছৰ উল্লেখযোগ্য শাসকজন আছিল লৰ্ড ৱাৰেন হেষ্টিংছ বা ৱাৰেন
হেষ্টিংছ তেওঁ কি কৰিছিল ইষ্ট ইণ্ডিয়া কোম্পানীক এক গুৰুত্বপূৰ্ণ আৰু একমাত্ৰ ৰাজনৈতিক শক্তিৰূপে তেওঁ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল ইয়াৰ পিছত আমি পাম যে তেওঁ লৰ্ড ৱাৰেন হেষ্টিংছে ভাৰতবৰ্ষক ইষ্ট ইণ্ডিয়া কোম্পানীক একমাত্ৰ শক্তিৰূপে পৰিগণিত কৰিবলৈ তেওঁ সক্ষম হৈছিল এতিয়া একমাত্ৰ শক্তি ইয়াত একমাত্ৰ শক্তি মানে কি বুজাইছে একমাত্ৰ ৰাজনৈতিক শক্তি ভাৰতবৰ্ষৰ একমাত্ৰ ৰাজনৈতিক শক্তিৰূপে পৰিগণিত কৰাটো বুজাইছে মানে সেই সময়ত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত এটা আটাইতকৈ শক্তিশালী কি হৈ পৰিছিল ৰাজনৈতিক শক্তিত পৰিণত হৈছিল আৰু তাৰ ফলস্বৰূপে লৰ্ড ৱাৰেন হেষ্টিংছে আমি এজন দেখিছো লৰ্ড ৱাৰেন হেষ্টিংছে নিজকে মোগল সম্ৰাটৰ কি কৈছিল সমান বুলি নিজকে ঘোষণা কৰিছিল বা দাবী তুলিবলৈ আৰম্ভ কৰিছিল আৰু আমি ইতিমধ্যে পঢ়ি আহিছো যে পলাচী যুদ্ধৰ পিছত 1773 খ্ৰীষ্টাব্দত কি কৰিছিল ব্ৰিটিছ চৰকাৰে এখন আইন প্ৰণয়ন কৰিছিল যিখনক নিয়ন্ত্ৰণকাৰী আইন বা ৰেগুলেটিং এক্ট বুলি কোৱা হয় যাৰ জৰিয়তে কি হৈছিল বংগৰ প্ৰেসিডেন্সি গভৰ্ণৰজনক গভৰ্ণৰ জেনেৰেল উপাধি দিয়া হৈছিল সেই হিচাপত কি হৈছিল 1773 চনত এই আইন হোৱাৰ ফলস্বৰূপে 1774 চনৰ পৰা যেহেতু লৰ্ড ৱাৰেন হেষ্টিংছে 1774 চনৰ পৰা শাসন আৰম্ভ কৰিছিল গতিকে তেওঁ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল গতিকে এই প্ৰথম গভৰ্ণৰ জেনেৰেল জনে নিজকে কি কৈছিল মোগল সম্ৰাটৰ সমপৰ্যায়ৰ বুলি নিজকে দাবী কৰিছিল ইয়াৰ পিছত আমি এইখিনিতে জনা দৰকাৰ যে সেই সময়ত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ তিনিটা ঘাই শাসন কেন্দ্ৰ আছিল কলিকতা বোম্বাই আৰু মাদ্ৰাজ এই কলিকতা বোম্বাই আৰু মাদ্ৰাজৰ ভিতৰত কি কৰা হৈছিল প্ৰত্যেক এই তিনিখনক প্ৰেসিডেন্সি বুলি কোৱা হৈছিল আৰু এই তিনিখন যিয়ে শাসন কৰিছিল সেই শাসকজনক প্ৰেসিডেন্ট বুলি কোৱা হৈছিল আৰু প্ৰেসিডেন্টৰ তলতীয়া শাসনযন্ত্ৰটোক প্ৰেসিডেন্সি নামেৰে জনা গৈছিল তেনেহলে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনত থকা প্ৰেসিডেন্সি তিনিখন কি আছিল কলিকতা বোম্বাই আৰু মাদ্ৰাজ আৰু তাৰ শাসনকৰ্তাজনক কি বুলি কোৱা হৈ গৈছিল প্ৰেসিডেন্ট বুলি কোৱা গৈছিল ইয়াৰ পিছত কি হৈছিল ৰেগুলেটিং এক্টৰ যোগেদি যেতিয়া বংগ প্ৰেসিডেন্সি গভৰ্ণৰ জেনেৰেল উপাধি প্ৰদান কৰা হৈছিল তেতিয়া বোম্বে আৰু মাদ্ৰাজৰ গভৰ্ণৰজনক বংগৰ গভৰ্ণৰ জেনেৰেলৰ তলতীয়া কৰা হৈছিল মানে এই বংগ বা কলিকতাৰ যিজন গভৰ্ণৰ তেওঁ গভৰ্ণৰ জেনেৰেল উপাধি দিয়া হৈছিল আৰু তেওঁ অধীনত এই বাকি দুজন তেওঁৰ অধীনলৈ গৈছিল বোম্বাই আৰু মাদ্ৰাজৰ যি দুজন গভৰ্ণৰ আছিল সেই দুজন এই কলিকতাৰ গভৰ্ণৰ জেনেৰেলজনৰ অধীনলৈ গৈছিল এই ব্যৱস্থাটোৰ যোগেদি সমগ্ৰ ভাৰতত কেন্দ্ৰীয় শাসনৰ সূচনা হৈছিল প্ৰথম ভাৰতবৰ্ষত কেন্দ্ৰীয় শাসনৰ সূচনা এই ৰেগুলেটিং এক্টৰ জৰিয়তে হৈছিল যেহেতু কি হৈছিল প্ৰথম গভৰ্ণৰ জেনেৰেল কলিকতাৰ গভৰ্ণৰ জেনেৰেল তাৰ পিছত বোম্বে গভৰ্ণৰ জেনেৰেল আৰু তাৰ তলত বোম্বে আৰু মাদ্ৰাজৰ গভৰ্ণৰ জেনেৰেল কিজন তেওঁৰ তলত আছিল মুঠতে আমি কি বুজিব লাগিব যে কলিকতাৰ গভৰ্ণৰ জেনেৰেলজন ওপৰত তাৰ তলত বোম্বাই আৰু মাদ্ৰাজ প্ৰেসিডেন্সিৰ প্ৰেসিডেন্ট দুজন 1784 খ্ৰীষ্টাব্দত পিতৰ ভাৰত আইনে ভাৰতবৰ্ষত দুই খলপীয়া চৰকাৰ সৃষ্টি কৰিছিল এই আইনৰ যোগেদি কোম্পানীয়ে ভাৰতবৰ্ষ শাসন কৰিছিল আনহাতে কোম্পানী পৰিচালিত হৈছিল ব্ৰিটেইনৰ গৃহ চৰকাৰৰ যোগেদি গতিকে আমি প্ৰথমটো পালো 1773 পালো যে ৰেগুলেটিং এক্ট বা নিয়ন্ত্ৰণকাৰী আইন হৈছিল যাৰ জৰিয়তে কলিকতা বা বংগ প্ৰেসিডেন্সিৰ অধীনলৈ বোম্বাই আৰু মাদ্ৰাজ প্ৰেসিডেন্সিক নিয়া হৈছিল তাৰ পিছত আমি 1784 পালো 1784 পালো 1784ত কি কৰা হৈছিল যে পিতৰ ভাৰত শাসন আইনৰ অধীনত ইষ্ট ইণ্ডিয়া কোম্পানীক প্ৰথমবাৰৰ বাবে কি কৰা হৈছিল ব্ৰিটেইনৰ গৃহ চৰকাৰ মানে ইংলেণ্ডৰ গৃহ চৰকাৰৰ অধীনলৈ নিয়া হৈছিল ব্ৰিটেইনৰ গৃহ চৰকাৰৰ দ্বাৰা পৰিচালিত কৰা হৈছিল আৰু সেই ভাৰতবৰ্ষত শাসন চলাব ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে আৰু সেই শাসন কাৰ্যত তেওঁলোকক কি কৰিব পৰিচালনা কৰিব ব্ৰিটেইনৰ পৰা গৃহ চৰকাৰৰ কি এটা দপ্তৰে তাৰপিছত 1833 আৰু 1853 খ্ৰীষ্টাব্দত
ব্ৰিটিছ সংসদে বিধিবদ্ধ কৰা দুখন চনদৰ যোগেদি ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষত কেন্দ্ৰীয় শাসন অধিক শক্তিশালী কৰি তুলিছিল। গতিকে আমি কি 1833 চন আৰু 1835 চনতো ব্ৰিটিছ সংসদে দুখন চনদ প্ৰণয়ন কৰিছিল। এই চনদ দুখনৰ জৰিয়তে তেওঁলোকে কি কৰিছিল, ভাৰতবৰ্ষত কেন্দ্ৰীয় শাসন শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিছিল। গতিকে আমি কি পালো যে ব্ৰিটিছ ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেনেধৰণে তেওঁলোকৰ শাসন আৰম্ভ কৰিছিল, কেনেধৰণে ব্ৰিটিছ গৃহ চৰকাৰে ভাৰতবৰ্ষখন শাসন কৰাৰ ক্ষেত্ৰত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক পৰিচালনা কৰিছিল। গতিকে এনেধৰণে কি হৈছিল, ব্ৰিটিছ চৰকাৰে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী এটা বেচৰকাৰী বাণিজ্যিক প্ৰতিষ্ঠানে ভাৰতবৰ্ষত ৰাজনৈতিক শক্তিৰূপে পৰিগণিত হৈছিল আৰু ৰাজনৈতিক শক্তিৰূপে পৰিগণিত হৈ সমগ্ৰ ভাৰতবৰ্ষত কি কৰিছিল, শাসন কৰিবলৈ সক্ষম হৈছিল। গতিকে ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানেই। আমি কাইলৈ বা ইয়াৰ পিছৰ ভিডিঅ'টোত আমি পঢ়িম চিপাহী বিদ্ৰোহৰ সূচনা বা চিপাহী বিদ্ৰোহ কেনেকে ক'ত কিয় আৰম্ভ হৈছিল সেই বিষয়ে আমি ইয়াৰ পৰৱৰ্তী ভিডিঅ'টিত আলোচনা কৰিম। যদি তোমালোকৰ এই ভিডিঅ'টি ভাল লাগিল তেন্তে ভিডিঅ'টি লাইক কৰিবা। কিবা যদি নুবুজিবলগীয়া থাকে নিশ্চয় তোমালোকে কমেণ্ট বক্সত জনাবা আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।